কি লৈছে নেকি আমি কৰা বজাৰখনে আৰু আমি কৰা বজাৰখনে আমাৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আহিছে নেকি এইখিনি কথা কিন্তু এতিয়া ভাবিব সময় হ'ল। কাৰণ আপোনালোক এগৰাকী মহিলা, এখন ঘৰ সুচাৰুৰূপে পৰিচালনা কৰিব পাৰে এগৰাকী মহিলাই, আৰু এগৰাকী মহিলাই এখন সমাজ গঢ়িব পাৰে। গতিকে সমাজ এখন গঢ়িবলৈ, এখন ঘৰ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ হ'লে এগৰাকী মহিলাৰ বহুত অৱদান আছে, আৰু মহিলাৰ অৱদান কেতিয়াও নকৰিব নোৱাৰি। আজি এই মহিলাসকলক সংস্থাপন দিবৰ কাৰণে, মহিলাসকলক সবলীকৰণ কৰিবৰ কাৰণে চৰকাৰেও বিভিন্ন ধৰণৰ আঁচনি লৈ আছে। লৈছে নে বাৰু কওকচোন? আজি চৰকাৰে প্ৰতিটো আঁচনি লৈ আছে। আপুনি চাবচোন, এতিয়া গোটবিলাকতো মহিলাসকলকে এতিয়া লাখপতি বনাইছে, পুৰুষসকলকতো বনোৱা নাই। অৰুণোদয় আঁচনি মহিলাসকলকে দিছে, ৰেচন কাৰ্ডখন মহিলাৰ নামতে দিছে। তাৰমানে চৰকাৰেও মহিলাসকলক স্বাৱলম্বিতা কৰিবৰ কাৰণেই গুৰুত্ব দিছে, চৰকাৰেও গুৰুত্ব দিছে। আৰু আমাৰ এই ৰাইট কনচেপ্ট মাৰ্কেটিং অভিযানৰ 3টা উদ্দেশ্য আছে। সেই উদ্দেশ্যসমূহৰ ভিতৰত কি জানেনে? প্ৰথম উদ্দেশ্যটো হ'ল স্বাস্থ্য। ইয়াত বহুত টকা পইচা আপুনি পাব বুলি নাই কোৱা। পইচা যি আছে পাব আপুনি, উপাৰ্জন পাবই আপুনি, কিন্তু প্ৰথম উদ্দেশ্যটো কি কৈছে যে স্বাস্থ্য। স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে আপুনি বজাৰ কৰাৰ পদ্ধতিও সলনি কৰিব লাগিব। সেইকাৰণে কৈছে অভিযানটোৰ নাম কি দিলে? ৰাইট কনচেপ্ট মাৰ্কেটিং, শুদ্ধ পদ্ধতিত বজাৰ কৰা। আমাৰ স্বাস্থ্য আমি কৰা বজাৰখনৰ ওপৰতে নিৰ্ভৰ হৈ আছে। কোনখন বজাৰ? যিখন বজাৰ কৰি আছোঁ যে এই বজাৰখনত আমাৰ স্বাস্থ্য কেতিয়াও আমাৰ নিৰাপদ নহয়। কাৰণ এই বজাৰখনত যদি আপুনি মাৰ্কেটিং প্লানটোত মই দেখাম অলপ পাছতে, যদি চাই আপুনি দেখিব, আপুনি আজি বজাৰ ক'ত কৰিছে যে আপোনাৰ ঘৰখনৰ প্ৰয়োজন অনুপাতে আপুনি এখন ৰিটেইলাৰ দোকানত গুচি গৈছে। ৰিটেইলাৰ দোকানখনে ক'ৰ পৰা আনিছে? হ'লচেলাৰৰ পৰা আনিছে। হ'লচেলাৰে ক'ৰ পৰা বস্তু আনিছে? ডিষ্ট্ৰিবিউটৰৰ পৰা আনিছে। ডিষ্ট্ৰিবিউটৰ ক'ৰ পৰা আনিছে? CNF এজেঞ্চিৰ পৰা আনিছে। আৰু CNF এজেঞ্চিয়ে ডাইৰেক্ট গৈ কোম্পানীৰ পৰা বস্তু লৈ আনিছে। এই যে দীঘলীয়াৰ এটা প্ৰচেছত, অৰ্থাৎ চেইনৰ মাধ্যমত আমি আমাৰ ওচৰৰ দোকানখনতে উপলব্ধ হোৱাকে তেওঁলোকে বস্তুসমূহ যোগান ধৰিছে, তাতেই কেৰুণটো লুকাই আছে। তাৰমানে কোম্পানীয়ে বনোৱাৰ বস্তুসমূহ এই মধ্যভোগী বেপাৰীসকলে অধিক মুনাফা ল'বৰ কাৰণে তেওঁলোকে বজাৰৰ প্ৰত্যেকটো বস্তু ভেজাল কৰি মানুহক খুৱাই আছে। তেওঁলোকৰ মনত কোনো ধৰণৰ মানৱিকতা নাই, কিন্তু তেওঁলোকে এইটোৱে চিন্তা কৰিছে কেনেকৈ টকা পইচা লুটপাট কৰোঁ, কেনেকৈ ডুপ্লিকেট কৰি পইচাটো অধিক মুনাফা লুটোঁ, কেনেকৈ মোৰ পৰিয়ালটো বনক, ভাল ঘৰত থাকক, ভাল জেগাত থাকক, তেওঁলোকৰ চিন্তা কিন্তু অহৰহ হৈছে। আৰু আমি এজন সাধাৰণ গ্ৰাহক হয় যিহেতু আমাৰ ওচৰত কোনো উপায় নাই, আমি কি কৰিব লাগিব? আমি কিন্তু সেই ৰিটেইলাৰ দোকানখনৰ পৰা বজাৰ আনিবই লাগিব, খাবই লাগিব তাৰ পৰা, কাৰণ আমাৰ হাতততো একো উপায় নাই। আমিতো ডাইৰেক্ট কোম্পানীৰ পৰা বস্তু আনিব নোৱাৰোঁ। পাৰিম জানো? আমি যাব নোৱাৰোঁ। আমি ৰিটেইলাৰ দোকানখনৰ পৰা আনিব লাগিব। এতিয়া এই কোম্পানীটোৱে যে বনোৱাৰ বস্তুবোৰ যদি আমি এটা অংক কৰি চাওক, কোম্পানীয়ে সেই বেপাৰীসকলৰ কাৰণে পঠিয়াইছিলে বস্তুটো 50 টকাত আমাৰ কাৰণে। সেই 50 টকা বস্তুটো আৰু আমাৰ ওচৰত কেইটকাত খালোঁহি? আমি 100 টকাত খালোঁ। লিখা দাম আছিলে 100 টকা, কোম্পানীয়ে 50 টকাত পঠিয়াই দিলে। আহি থাকোঁতে কি হ'ল? আৰু 50 টকা বেছিকৈ দিবলগীয়া হ'ল আমি এজন গ্ৰাহক হিচাপে। অৰ্থাৎ 50 টকীয়া বস্তুটো আমি 100 টকাত খালোঁ। কেইটকা লছ হ'ল আমাৰ? 50 টকাৰ আমাৰ লছ। যদি মোৰ ঘৰখনত 5,000 বজাৰ হৈ আছে, 2500 কোনে খালে? এই মাজৰ মধ্যভোগী যিসকল বেপাৰী, ব্যৱসায়টোৰ লগত যিসকল ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, তেওঁলোকে খালে। আৰু 2500 টকাহে কিন্তু কোম্পানীৰ ভাৱে গ'ল। লছ হৈ আছে নাই? 2500 গুচি গ'ল। এনেধৰণে যে আমাৰ গাঁওখনত কিমান আছে চাওকচোন বজাৰ কৰা মানুহ, তেনেধৰণেতো আজি ইমান দিনে গৈ আছে পইচাটো। যদি তেনেধৰণে পইচা গৈয়ে থাকে, আপুনি ভাবকচোন আমাৰ আত্মনিৰ্ভৰশীলতা গঢ়ি উঠিবনে বাইদেউ?
আমি পইচা পাতি ছেভিংছ কৰিব পাৰিমনে বাৰু? নোৱাৰিম। 5,000 বজাৰ কৰিছোঁ, 2500 কোম্পেনীলৈ গুচি গৈছে, 2500 ইহঁতি এনেই খাইছে। আৰু কোম্পেনীয়ে বনোৱা বস্তুবোৰকে ইহঁতি এই মধ্যভোগী বেপাৰীসকলে কি কৰিছে? ভেজাল কৰিছে। আৰু সেই ভেজাল কৰা বস্তুবোৰ খাই খাই আজি কি হৈছে মানুহৰ চাওক